ঐতিহাসিক অসম চুক্তিৰ বিষয়ে এটা বাতৰি আহিছিল। আহক আলোচনা কৰোঁ। ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৪১ বছৰ উকলি যোৱাৰ পিছতো ইয়াৰ মূল দফাসমূহ সম্পূৰ্ণৰূপে ৰূপায়ণ নোহোৱাৰ বিষয়ে সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ। অসম চুক্তি কি আৰু কেতিয়া হৈছিল? অসম চুক্তি হৈছে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত স্বাক্ষৰিত হোৱা এখন বুজাবুজিৰ চুক্তি। এই চুক্তিখনে ৬ বছৰীয়া ঐতিহাসিক অসম আন্দোলনৰ অৱসান ঘটাইছিল। স্বাক্ষৰৰ তাৰিখ: এই ঐতিহাসিক চুক্তিখন ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে নতুন দিল্লীত তৎকালীন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত স্বাক্ষৰিত হৈছিল। চুক্তি স্বাক্ষৰ হোৱাৰ মূল উদ্দেশ্য: ১৯৭৯ চনৰ পৰা অসমত চলা ৬ বছৰীয়া অসম আন্দোলনৰ মূল প্ৰতিবাদ আছিল বহিৰাগত তথা অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি অসমৰ পৰা বহিষ্কাৰ কৰা। অসমীয়া মানুহৰ ভাষা, সংস্কৃতি, মাটি-বাৰী আৰু ৰাজনৈতিক আধিপত্য সুৰক্ষিত কৰি ৰাজ্যখনৰ অস্তিত্ব ৰক্ষাৰ বাবে এই আন্দোলন হৈছিল। এই দীৰ্ঘদিনীয়া জনসমস্যাৰ এক বুজাবুজিৰ সমাধান সূত্ৰ উলিয়াবলৈয়ে এই চুক্তি স্বাক্ষৰিত হৈছিল। চুক্তিত কি কি আছিল? অসম চুক্তিত কেইবাটাও গুৰুত্বপূৰ্ণ দফা আছিল। তাৰ ভিতৰত প্ৰধান দফাসমূহ হ'ল: দফা ৫, য'ত কাট-অফ ডেট বা ভিত্তিবৰ্ষৰ বিষয়ে আছে। যিসকল লোক ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অবৈধভাৱে অসমত প্ৰৱেশ কৰিছে, তেওঁলোকক আইন অনুযায়ী চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব। লগতে ১ জানুৱাৰী ১৯৬৬ লৈকে অহাসকলক নিয়মীয়া কৰা আৰু ১৯৬৬ৰ পৰা ১৯৭১ৰ ২৪ মাৰ্চলৈ অহাসকলৰ ভোটাধিকাৰ ১০ বছৰৰ বাবে স্থগিত ৰখাৰ কথা আছিল। দফা ৬, য'ত খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাৰ বিষয়ে আছে। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে উপযুক্ত সাংবিধানিক, আইনী আৰু প্ৰশাসনিক ৰক্ষাকৱচ প্ৰদান কৰা। দফা ৭, য'ত আৰ্থিক উন্নয়নৰ বিষয়ে উল্লেখ আছে। অসমৰ সৰ্বাংগীন অৰ্থনৈতিক উন্নয়ন, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ সাহায্য আগবঢ়োৱাৰ কথা উল্লেখ আছিল। অন্যান্য: আন্তঃৰাষ্ট্ৰীয় সীমান্তত বেৰাৰ নিৰ্মাণ, আন্দোলনৰ সময়ত শ্বহীদ হোৱাসকলৰ পৰিয়ালক সাহায্য আৰু আন্দোলনকাৰীসকলৰ বিৰুদ্ধে থকা প্ৰত্যক্ষ গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ কথাও এই চুক্তিত দেখা যায়। পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ দফাসমূহৰ বিশদ বিৱৰণ: বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰ: অসম আন্দোলনৰ মূল লক্ষ্য আছিল অনুপ্ৰৱেশকাৰী চিনাক্ত কৰি বহিষ্কাৰ কৰা। ২০১৯ চনত NRC প্ৰস্তুত কৰা হৈছিল যদিও ইয়াৰ শুদ্ধতা আৰু সংশোধন প্ৰক্ৰিয়াক লৈ এতিয়াও ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ শপতনামা উচ্চতম ন্যায়ালয়ত দাখিল হ'বলৈ বাকী। দফা ৬ত থকা অসমৰ খিলঞ্জীয়া লোকসকলৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে সাংবিধানিক, আইনী আৰু প্ৰশাসনিক ৰক্ষাকৱচ প্ৰদান কৰাৰ বাবে বা দফা ৬ ৰূপায়ণৰ পৰামৰ্শ দিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এক উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছিল, যাৰ নাম আছিল বিপ্লৱ কুমাৰ শৰ্মা কমিটি। প্ৰধান পৰামৰ্শ: সংসদ, ৰাজ্যিক বিধানসভা আৰু স্থানীয় সংস্থাসমূহত খিলঞ্জীয়া লোকসকলৰ বাবে আসন সংৰক্ষণৰ পৰামৰ্শ প্ৰদান কৰা হৈছিল।
যাৰ মুখ্য সিদ্ধান্তসমূহ কেন্দ্ৰীয় চৰকাৰৰ ৰূপায়ণৰ অধীনত পৰে। 2005 চনৰ 5 মে'ত তৎকালীন প্ৰধানমন্ত্ৰী ড মনমোহন সিঙৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল, যিটো আজিও কাগজতে সীমিত হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।